আমি লখিমপুৰত দেখিছোঁ বা লক্ষীপুৰত দেখিছোঁ যে এইবিলাক ঘটনা য'ত হৈছে তাৰ কাষত যিখিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে নহলে ভিজিআৰ পিজিআৰত আছে। তেওঁলোকৰ নিজৰ থকাটোৱে অনৈতিক। তেওঁলোকে আইনমতে ভিজিআৰ পিজিআৰৰ মাটি দখল কৰি থাকিব নোৱাৰে বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰে। আনকি আপোনালোকে দেখিছে যে বিধানসভাত সিদিনাখন বিৰোধী দলপতিও কৈছে, তেওঁ এটা চন কৈছে, সেই চনৰ পিছত তেনেকুৱা মানুহ তাত দখল কৰি মাটি দখল কৰি থাকিব নোৱাৰে। গতিকে মই গোটেই কেইজন উপায়ুক্তক আয়ুক্তক এইটো নিৰ্দেশ দিছোঁ যে ভিজিআৰ পিজিআৰত এটা সম্পূৰ্ণ আমি সাৰ্ভে কৰিব লাগে। যিমান মানুহ যোন তিনিটা প্ৰজন্ম অসমত নাই, যোনে আইনমতে অসমীয়া মানুহ, যোনে আইনমতে মাটিৰ বসুন্ধৰা মতে মাটি পাব যোগ্য, তেওঁলোকক বাদ দি যিসকলে ভিজিআৰ পিজিআৰত বহি আছে আৰু যোন আমাৰ থলুৱা অসমীয়া মানুহ নহয়, খিলঞ্জীয়া জনজাতি মানুহ নহয়, খিলঞ্জীয়া OBC নহয়, ST নহয়, শিডিউল কাষ্ট নহয় বা আমাৰ থলুৱা অসমীয়া নহয় তিনিটা প্ৰজন্মৰ, মই গোটেই অসমৰ ভিজিআৰ পিজিআৰ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ সেন্সিটিভ জাগাত, সংবেদনশীল জাগাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছোঁ। পিছত আমি আইনৰ সহায় লৈ আমি যি ধৰণে আইনী ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম। আমি লখিমপুৰত দেখিছোঁ বা লক্ষীপুৰত দেখিছোঁ যে এইবিলাক ঘটনা য'ত হৈছে তাৰ কাষত যিখিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে নহলে ভিজিআৰ পিজিআৰত আছে। তেওঁলোকৰ নিজৰ থকাটোৱে অনৈতিক। তেওঁলোকে আইনমতে ভিজিআৰ পিজিআৰৰ মাটি দখল কৰি থাকিব নোৱাৰে বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰে। আনকি আপোনালোকে দেখিছে যে বিধানসভাত সিদিনাখন বিৰোধী দলপতিও কৈছে, তেওঁ এটা চন কৈছে, সেই চনৰ পিছত তেনেকুৱা মানুহ তাত দখল কৰি মাটি দখল কৰি থাকিব নোৱাৰে। গতিকে মই গোটেই কেইজন উপায়ুক্তক আয়ুক্তক এইটো নিৰ্দেশ দিছোঁ যে ভিজিআৰ পিজিআৰত এটা সম্পূৰ্ণ আমি সাৰ্ভে কৰিব লাগে। যিমান মানুহ যোন তিনিটা প্ৰজন্ম অসমত নাই, যোনে আইনমতে অসমীয়া মানুহ, যোনে আইনমতে মাটিৰ বসুন্ধৰা মতে মাটি পাব যোগ্য, তেওঁলোকক বাদ দি যিসকলে ভিজিআৰ পিজিআৰত বহি আছে আৰু যোন আমাৰ থলুৱা অসমীয়া মানুহ নহয়, খিলঞ্জীয়া জনজাতি মানুহ নহয়, খিলঞ্জীয়া OBC নহয়, ST নহয়, শিডিউল কাষ্ট নহয় বা আমাৰ থলুৱা অসমীয়া নহয় তিনিটা প্ৰজন্মৰ, মই গোটেই অসমৰ ভিজিআৰ পিজিআৰ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ সেন্সিটিভ জাগাত, সংবেদনশীল জাগাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছোঁ। পিছত আমি আইনৰ সহায় লৈ আমি যি ধৰণে আইনী ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম।